গৌৰীপুৰৰ যুৱকৰ মৃতদেহটো উদ্ধাৰ হৈছে গৌৰীপুৰৰ টাৰঘাটত। ৰাষ্ট্ৰীয় 17 নং ঘাইপথৰ দাঁতিত উদ্ধাৰ এগৰাকী যুৱকৰ মৃতদেহ। যুৱকজনক পুৱাই স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী থানাৰ এটা সজাতি দল। মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিনাক্তকৰণ কৰে যুৱকজনক। যুৱকজনৰ ঘৰ উত্তৰ গেৰামাৰীৰ বলদমৰাৰ তেলিপাৰা গাঁৱৰ ৰাহুল শেখ বুলি জানিব পৰা গৈছে। আজি ৰাতিপুৱা মোটামুটি 5:30 মান বজাত মোক যোগে ফোন কৰে মোক, যেনেকুৱা টাৰঘাটত এজন অচিনাক্ত মৃতদেহ পৰি আছে। তাৰপিছত মই ইয়াতে আহিলোঁ জাগাত, আহি পেলাই তাৰপিছত পুলিচকো ফোন কৰা গ'ল। আহি পেলাই দেখা পাওঁ যেনেকুৱা পৰি আছে ছাইডত ৰাস্তাৰ দাঁতিত। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট নিয়াত। ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হৈছে। এতিয়া এইমাত্ৰ অলপ আগতে ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হ'ল। ল'ৰাজনৰ নাম হ'ল ৰাহুল, তেখেতৰ ঘৰ হ'ল তেলিপাৰা, বলদমাৰা তেলিপাৰাত হয়। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আলী হুছেইন বুলি গম পোৱা গৈছে। আৰক্ষীয়ে লৈ গ'ল অলপ আগতে। এনেকুৱা ডাইৰেক্টলি কোৱা নাযায় যে এইটো মাৰ্ডাৰ হৈছে বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু যেনেকুৱা চিষ্টেমটো ৰাইজৰ সন্দেহ কিছুমানে কৈ আছে হয়তো গাড়ী পিছফালৰ পৰা মাৰি দিছে হয়তো, আৰু কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি থৈ দিছে। ল'ৰাটোৰ বয়স আনুমানিক 17-18 মান হ'ব। আমাৰ যোনটো জাগাত মৃতদেহ পৰি আছিল তাৰ সন্মুখত এখন হেৰিৰ দোকান আছে, টিন পাতৰ বা কাঠৰ দোকান আছে। তাতে এটা CC কেমেৰা আছে। যদি আৰক্ষীয়ে ভালকৈ তদন্ত লয় তেনেহ'লে হয়তো সূত্ৰ পাব পাৰে, তাতে পাব পাৰে। এতিয়া আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়ক আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে CC কেমেৰাটো অতি সোনকালে চেক কৰে, কৰাৰ পিছত যি হয় এইটো হ'ব লক্ষণীয়। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট না ছাইডত, ৰোডৰ পৰা মোটামুটি 3 ফুট মান ছাইডত। জোতা হয় হয়, জোতা এযোৰ পৰি আছে, মানে মেইন ৰোডতে এটা জোতা আৰু ছাইডত ৰাস্তাৰ ছাইডত এটা জোতা আৰু মোবাইল দুখন আছিল। আৰু লুকিং গ্লাছ এটা আছে আপোনাৰ 4-চকীয়া বাহনৰ। আচলতে এয়া হত্যা নে পথ দুৰ্ঘটনা এতিয়াও ৰহস্যজনক। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোনোবা ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছে নেকি, ইয়াকে লৈ চলিছে জল্পনা কল্পনা সচেতন মহলত। সচেতন মহলৰ দাবী, যুৱকজন পৰি থকা নিলগত CC কেমেৰাৰ তদন্ত কৰিলে হয়তো ওলাব পাৰে মৃত্যু যুৱকজনৰ সবিশেষ তথ্য। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।